নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো শেহতীয়াকে হলেও সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো সকলো ভালে থাকক কুশলে থাকক আজি আমাৰ পাকঘৰলৈ এনেকুৱা এজন অতিথি আমন্ত্ৰণ কৰি আনিছো যিগৰাকী অতিথিৰ পৰা আপোনালোকে বহুতো কথা শিকিব পাৰিব বহুতো নজনা কথা শিকিব পাৰিব আমাৰো তেওঁৰ পৰা বহুত কথাখিনি শুনিবলগীয়া আছে বুজিবলগীয়া আছে আহক তেতিয়াহলে তেখেতৰ লগত আমি পৰিচয় হওঁ এই আমাৰ মাজত উপস্থিত আছে ঋষিকেশ কলিতা নমস্কাৰ নমস্কাৰ ধন্যবাদ জনাইছো বিহুৰ বতৰ যেতিয়া ঋষিকেশ আহিছে এখন বিহুৱান নিদিয়াকৈ জানো থাকিব পাৰো আহক তেতিয়াহলে এখন বিহুৱান যাচো তেওঁ নমস্কাৰ ধন্যবাদ জনাইছো বিহুৰ বতৰ আৰু বিহুৰ বতৰত আমাৰ শিপিনীৰ হাতৰ এই পৰশ এই ফুলাম গামোচা আমাৰ স্বাভিমান ইয়াতকৈ উৎকৃষ্ট বিহুৱান বোধহয় আৰু বেলেগ নহব গতিকে তাৰ বাবে মই আপোনাৰ পাকঘৰ পৰিয়ালক ধন্যবাদ জনাইছো ধন্যবাদ তোমাকো আমাৰ পাকঘৰলৈ অহাৰ বাবে মই এনেকে লৈছো মাইকটো থাক খাই গলে সাইডকে ল'ব হয় পাৰিবা হয় এনেকে লৈছো মাইক সাইডকে হয় এনেকে লৈছো ঠিক আছে তুমিতো গম পাইছাই পাকঘৰলৈ আহিলে আমি সকলোকে ৰান্ধিবলৈ দিওঁ তুমি ৰান্ধিবও লাগিব লগতে তোমাৰ মনৰ কথাবিলাক ক'ব লাগিব আৰু আমাৰ উঠি অহা প্ৰজন্মক মই ভাবিছো তোমাৰ ভিডিঅ'ৰ পৰা বহুখিনি উপকৃত হ'ব আমি সকলোবিলাক জানিম বাৰু চমুকৈ তোমাৰ পৰিচয়টো এবাৰ সকলোকে কৈ দিলে ভাল হ'ব পৰিচয়টো দিম পৰিচয়টো দিয়াৰ আগত এটা কথা স্পষ্টীকৰণ বুলিয়ে কৈছো মই যিহেতু আপোনালোকৰ শ্ব'টোৰ নাম পাকঘৰ আৰু চাই আহিছো আপোনালোকৰ গোটেই শ্ব'টো আৰম্ভণিৰ পৰা চাই আহিছো ৰান্ধিব দিয়ে কিন্তু মই প্ৰথমতে স্পষ্টীকৰণ দিলো যে মই ৰন্ধাত বৰ বিশেষ পাকৈত নহয় গতিকে আপুনি মোক গাইড কৰিব লাগিব যি পাৰো চেষ্টা কৰিম আমাৰ পাকঘৰলৈ আহিলে আমি শিকো আৰু লগতে শিকাও হয় আৰু নৱপ্ৰজন্মই আপুনি ক'লে নৱপ্ৰজন্মই শিকিব পাৰিব আচলতে মোৰ উদ্দেশ্যটো শিকোৱা বুলি যদি আপুনি কৈছে একেলগে আগবাঢ়ি যোৱাৰহে মই ভবা নাই এতিয়াও কাৰোবাক শিকাব পৰা হৈছো বুলি তথাপি আপুনি কৈছে ভাল লাগিছে মই চাইছো মানে তোমাৰ ভিডিঅ' বিলাক চাইছো খুব ভাল লাগে মোৰ সেইটো কাৰণে কৈছো শিকিব পৰা বহুত কথা আছে হয় হয় মই ভাবো আৰু যে একেলগে আগবাঢ়িব লাগিব চাগে একেলগে শিকি যাম আমি সকলোৱে একেলগে গলেহে ভাল হ'ব কথাটো গতিকে মই মোৰ পৰিচয়টো দি লৈছো কেমেৰাৰ ফালে চাই কৈছো নমস্কাৰ মোৰ নাম ঋষিকেশ কলিতা মই বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ এগৰাকী ছাত্ৰ আৰু তাৰ আগত মই গ্ৰেজুৱেশ্যন কৰিলো স্নাতক পঢ়িলো ৰঙিয়া মহাবিদ্যালয়ৰ সংস্কৃত বিভাগত মই সংস্কৃতত মেজৰলৈ পঢ়িছো তাৰ আগত হায়াৰ ছেকেণ্ডেৰী কৰিছিলো প্ৰাগমেটিক একাডেমী জুনিয়ৰ কলেজত আৰু স্কুলিং কৰিছো মই আপোনাৰ শংকৰদেৱ শিশু নিকেতন ৰঙিয়াত মোৰ দেউতাৰ নাম সুবোধ কলিতা আৰু মাৰ নাম তপেশ্বৰী কলিতা মোৰ এগৰাকী ভণ্টি আছে আৰু বৰ্তমান এটা ইউটিউব চেনেল চলাও লগতে ইনষ্টাগ্ৰামত মাধ্যম বুলি পেজ এখন চলাও গতিকে চমুকে ক'বলৈ গ'লে এইখিনিয়ে আৰু খুব ধুনীয়া কাম কৰি আছে হয় ঋষিকেশ এতিয়া কি ৰান্ধিবা অকমান আমাৰ দৰ্শকসকলক কৈ দিয়া কি ৰান্ধিবা আজি তুমি হয় মই আগতে যিহেতু কৈছোৱে ৰন্ধাত বৰ বিশেষ পাকত নহয় তথাপি আমাৰ অসমীয়া ব্যঞ্জন তিলেৰে মুৰ্গীৰ মাংস ভাবিছো এইটো বনাম আপোনাক অৱগত কৰাইছিলো বাৰু কৈছা বাৰু বৰ সোৱাদ লগা এখন ব্যঞ্জন নহয় জানো নিশ্চিতভাৱে গতিকে সেইখনেই ৰান্ধো নেকি তেতিয়াহলে কেৰাহীটো পাতি দিয়া কথাও পাতি থাকো কেৰাহীটো গৰম হৈ থাকো নহয় কেৰাহীটো গৰম হৈ থাকিব অকমান তুমি ওচৰলৈ আহিব লাগিব মই আহিম কিবা এটা পেল কটাৰীখন কৰি এতিয়া কেৰাহীটো গৰম হ'ল চাগে অকনমান তেল দিও ঘৰত বনোৱা নে ঘৰত তেনেকে বনোৱা নহয় আচলতে তেনেকে বনোৱা নহয় মানে ভন্টি এগৰাকী আছে গতিকে ভন্টি থাকিলে বনোৱা নাযায় মই এইটোক দৰ্শকসকলে হেৰি নকৰিব নাৰীবাদৰ লগত সংযোগ কৰি নিদিব মই সম্পূৰ্ণভাৱে নাৰীসকলৰ পক্ষত থাকিয়ে কৈছো বনোৱা এইবাবেই নহয় আচলতে বনোৱাত ৰুচিবোধ নাই মোৰ তাইৰ ৰুচিবোধ আছে সেইকাৰণে বনাই কেৱল তাই ছোৱালীৰ বাবে নহয় কথাটো তাই বনাই ভাল পায় মই খাই ভাল পাওঁ সেইকাৰণে মই খাওঁ আচলতে গৰম হৈ থাকক নহয় জানো কেৰাহীটো গৰম হৈ থাকক তেতিয়াহলে আমি ৰৈ নাথাকো কথা পাতি থাকো নহয় জানো যিহেতু বিহুৰ বতৰ নহয় জানো তুমি বিহু কেনেদৰে উদযাপন কৰিলা ঘৰত এনে নাই ঘৰে ঘৰে আজিকালিতো ঘৰে ঘৰে প্ৰায় ৰঙিয়াত খুব কম দেখো কম হয় আজিকালি বোৱাৰী সকলে মাজে মাজে কৰিছে অলপো ছোৱালীয়ে কৰিছে কিন্তু কম আৰু আমাৰ আপাৰ আসামত মানে যিটো হয় তাতকে বহু গুণে কম হয় এইটো হয় আচলতে
উজনি আৰু নামনিৰ বিহুৰ মাজত, বিশেষকৈ ৰঙালী বিহুৰ মাজত আকাশ আৰু পাতালৰ সম্পৰ্ক। আপুনি যিহেতু উজনিৰ, গম পাইছে নিশ্চয়। আৰু এতিয়া বিশেষকৈ নামনিত মঞ্চলৈ গুচি গ'ল বুলি ক'ব পাৰো বিহুটো। হয়, আৰু আচলতে মঞ্চলৈ গুচি গ'ল, আৰু সেইবাবে গোটেই কাৰবাৰটোৱে মঞ্চকেন্দ্ৰিক হৈ গ'ল। গতিকে মঞ্চত নাচিব লাগে, তাৰ বাবে অনুশীলন কৰিছো, বিহু নাচিছো। আচলতে বিহুৰ যিটো, মই নকওঁ যে হেৰাই গৈছে, আছে। আচলতে ইয়াক সময়ৰ দাবী বুলিও আমি ক'ব পাৰো, কিন্তু মঞ্চ কেন্দ্ৰিক হল বুলি ক'ব পৰা যায় আৰু বিহুটো মোৰ মতে। তোমালোকৰ ফালে ইমান আৰু নামনিত মঞ্চত ঘৰে ঘৰে যায়, বহুত খিনি কম। মই যিটো ক'লো মঞ্চ কেন্দ্ৰিক হল আৰু এতিয়া মঞ্চ কেন্দ্ৰিক হোৱা বুলি আপুনি ক'ব পাৰে। কিন্তু তুমি ভাবা নেকি যে অকল মঞ্চ কেন্দ্ৰিকে হৈ যাওক, বা আমাৰ যিটো বিহুৰ মানে পৰম্পৰা, ধৰা তুমি গৰু বিহু গধূলিৰ পৰা যিটো আমাৰ হুঁচৰি গোৱা হয়, মানে গৃহস্থৰ তোমাৰ যিটো আশীৰ্বাদৰ পৰা ধৰি গোটেইখিনিয়ে মানে গোটেই বছৰটোলে মংগলময় কামনা কৰি বিহুটো আমি আগুৱাই নিওঁ। মই মঞ্চ কেন্দ্ৰিক হোৱাটো মই একেবাৰে বেয়া বুলি কৈ নিদিও, কাৰণ আচলতে সময়ৰ কিছুমান দাবী থাকে, আৰু আমি সময়ৰ দাবীবিলাক মানি লব লাগিব। এতিয়া মঞ্চ কেন্দ্ৰিক হল, মঞ্চত আমাৰ গছৰ তলৰ বিহুখন মঞ্চলৈ গ'ল, কিবা দিব লাগিব চাগে, অকণ দি লওঁ নেকি। কথা পাতি প্ৰথমতে শুকান জলকীয়াটো দি লৈছো। তেজপাতটো দি আছো, একেলগে দি আছো। আচলতে কি হয়, মই কৈ আছিলো মঞ্চ কেন্দ্ৰিক হল সময়ৰ দাবী। এতিয়া মঞ্চৰ পৰা এতিয়া সামাজিক মাধ্যমলৈ গুচি গ'ল। এতিয়া আমি সেইটোক ভুল বুলিও ক'ব নোৱাৰো একেষাৰে। গতিকে তুমি বেয়া নাপাবা মই কওঁ, এতিয়া আপাৰ আচামৰ মানুহখিনিও কৰ্মমুখী, লয়াৰ আচামৰ মানুহখিনিও কৰ্মমুখী, নহয় জানো? চবেই ব্যস্ত, কিন্তু এতিয়াও যে আমাৰ সেইফালে ধৰা মানে কি আৰু আপাৰ আচামৰ ফালে এতিয়া মানে বিহুটো বহুত পৰম্পৰাগত, মানে ৰক্ষা কৰিবলৈ বহুত চেষ্টা কৰে। ইচ্ছা কৰিলে এইফালেও পাৰে। পাৰে, নিশ্চিত হৈ পাৰে। গতিকে ৰক্ষা কৰিব পাৰে। মই যিটো ক'লো, আচলতে কৰ্মৰ কথাটোতো গোটেই অসমেই কৰ্মমুখী, গোটেই বিশ্বই কৰ্মমুখী। গতিকে কৰ্ম অবিহনে গোটেই বিশ্বই চলিব নোৱাৰে। গতিকে কিন্তু মই যিটো ক'লো মঞ্চ কেন্দ্ৰিক হৈছে, মঞ্চ কেন্দ্ৰিক হোৱাটো একেষাৰে বেয়া বুলিও কৈ দিব নোৱাৰো, কাৰণ আপোনাৰ সময়ৰ যিটো দাবী, মই যিটো কথা ক'লো, এতিয়া মঞ্চৰ পৰা আকৌ সামাজিক মাধ্যমৰ মঞ্চলৈ গুচি গ'ল। গতিকে সময়ৰ লগে লগে আচলতে যি সংস্কৃতিৰ যিবিলাক পৰিভাষা, সেই পৰিভাষাবিলাক সলনি হৈ থাকিব। মই আপোনাক এটা উদাহৰণ দিওঁ, জেং বিহু, আপুনি নিশ্চয়, যিহেতু আপুনি উজনি অসমৰ বুলি কৈছে, মই জেং বিহুৰ কথা আপুনি নিশ্চয় জানে। জেং বিহুৰ পৰম্পৰাটো কেনেকুৱা আছিল, যে গছৰ তলত যিখিনি বোৱাৰীখিনি গছৰ তলত গৈ পুৰুষ সমাজে নেদেখাকৈ জেং বিহু পাতে। আচলতে জেং বিহুৰ গোটেই পৰম্পৰাটো কি, যে পুৰুষ সমাজৰ পৰা আঁতৰত। কিন্তু সময়ৰ লগে লগে জেং বিহু কি হ'ল, জেং বিহু আজি যেতিয়া আপোনাৰ সাংস্কৃতিক সন্ধিয়া হয়, এইটো উজনি হওক বা নামনি হওক বা মধ্য হওক বা যিকোনো ঠাইতে মঞ্চত আজিকালি আপোনাৰ এই বিহুটো নচা দেখিবলৈ পোৱা যায়। গতিকে আপুনি চাওকচোন, যিটো সংস্কৃতি আছিল পুৰুষৰ পৰা আঁতৰত, এতিয়া সেই সংস্কৃতিটো ক'ত হৈছে, মঞ্চত। তাত পুৰুষ মহিলা সকলোৱে দেখাকৈ। গতিকে সংস্কৃতি বোলা বস্তুটো আচলতে বিৱৰ্তনশীলেই, এনেকৈ বিৱৰ্তিত হৈ থাকে। গতিকে গৈ থাকিব, গতিশীল। খালি বিকৃত যাতে হৈ নাযায়, সেই বস্তুটো আমি চোৱা ভাল। তুমি যেতিয়া বিকৃতৰ কথা কলাই, তুমি এতিয়া গম পোৱা, মানে ছচিয়েল মিডিয়াত এতিয়া মানে কি উলট পালট হৈ গৈছে, গম পাইছাই মই কিহৰ বিষয়ে তোমাক সুধিবলৈ গৈ আছো। মৌ বিহু, আচলতে বিশেষকৈ যদিও মই আপাৰ আচামৰ ছোৱালী, কিন্তু মৌ বিহু যে এনেকুৱা আচলতে মই কেতিয়াও জনা নাছিলো। এতিয়া মানে ছচিয়েল মিডিয়াত দেখিহে গম পাইছো যে মৌ বিহু যে এনেকুৱা, মানে এনেকুৱাকে দেখুৱাইছে যে যৌনতাৰ প্ৰতীক নিচিনা দেখুওৱা গৈছে। তুমিতো গম পাইছা, তুমি বা এইটো শুনিবলৈ বেয়া হলেও অশ্লীলতা তাত লুকাই থাকে, কিন্তু সেইটো হয়ে নেকি তাৰ বিষয়ে আচলতে তুমি মোতকৈ বেছি অধ্যয়ন কৰা, মই গম পাইছো। মই ঋষিকেশৰ পৰা গম পাইছো, মোতকৈ ঋষিকেশে বেছি অধ্যয়ন কৰে। মই যিমানখিনি কৰো তাতকে বেছি অধ্যয়ন কৰে বুলি মই তেওঁৰ ভিডিঅ'ৰ যোগেদি গম পাইছো। সেইটো কাৰণে মই ভাবিছো পিয়াজখিনি দি লোৱা বাৰু, তাৰপাছত তুমি মৌ বিহুৰ বিষয়ে তুমি কিবা কবা নেকি? তুমি তাৰ বিষয়ে কিবা জানা নেকি? হয়, মই প্ৰথমতে কওঁ, আচলতে মৌ বিহুৰ যিটো গীত কৰিছে সৃজনী ভাস্ব মহন্ত, আমাৰ সন্মানীয় আমাৰ প্ৰাক্তন ডিজিপি ভাস্কৰ মহন্তৰ জীয়ৰী, তেখেতৰ প্ৰথমতে মই কৈ লওঁ, তেখেতৰ মই এগৰাকী বিৰাট ডাঙৰ অনুৰাগী। তেখেতৰ জ্যোতি সংগীত যিকেইটা তেওঁ কৰিছে, বা শাস্ত্ৰীয় সংগীতৰ ওপৰত, গীতৰ ওপৰত যিখিনি কাম কৰি আছে, আমি তেওঁৰ পৰা শিকো। আৰু এতিয়া আহিছো বিতৰ্কটোৰ মাজলৈ। প্ৰথমতে মই এটা কথা স্পষ্ট কৰি দিবলৈ বিচাৰিছো, যে মৌ বিহুৰ ওপৰত যদিও আপুনি ক'লে যে মই অধ্যয়ন কৰো, মৌ বিহুৰ ওপৰত আচলতে তেনেকৈ অধ্যয়ন কৰা হোৱা নাই। গতিকে মৌ বিহুৰ গোটেই কনচেপ্ট
যিটো কনসেপ্টটো মই ইমান ভালকৈ নাজানো তথাপি যেটো প্ৰেজেন্টেশন তেওঁলোকে কৰিছে আপুনি যেটো ক'লে কোনোবাখিনি যৌনতাৰ গুণ আছে নেকি বা ইতিমধ্যে মই সামাজিক মাধ্যম বা সংবাদ মাধ্যমত দেখিছো বিভিন্ন মানুহে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে বিভিন্ন যৌন গন্ধি কিছুমান তাত ছবি কিছুমান দেখুওৱা হৈছে কিন্তু মই ভাবো যে সৃজনী ভাস্ব মহন্ত যেহেতু এগৰাকী প্ৰতিভাশালী যুৱ প্ৰজন্মৰ প্ৰতিনিধি গতিকে তেওঁ যিকোনো এটা কাম কৰাৰ আগত অকণমান যাতে ৰাইজে বেয়া নাপায় বা বেয়া পালেও তেওঁ সেই বেয়া পোৱাটো কি ধৰণে স্পষ্টীকৰণ দিব এই গোটেইখিনি কথা তেওঁ মোতকৈ ভালকৈ জানিব গতিকে মই ভাবো এই কথাখিনি তেওঁ চালি জাৰি চোৱা ভাল যিহেতু নৱপ্ৰজন্মই তেওঁক ফলো কৰে সেইকাৰণে গতিকে মই ভাবো আৰু তেখেতে সেইটো বিবেচনা কৰি লোৱা ভাল আৰু যদি কোনোবা বেয়া পাইছে গতিকে সেই বস্তুটো চাই লোৱা ভাল আৰু যদি তাৰ কিবা মান্য যুক্তি আছে তেতিয়া সেইটো তেওঁ স্পষ্টীকৰণ কৰি দিয়া ভাল হ'ব মোৰ মতে মই সুধিলো আৰু এটো মানে কি আৰু বহুত চলি থকা এতিয়া বৰ্তমান চলি আছে যিহেতু নহয় জানো আৰু মোৰ ফালৰ পৰা কওঁ আচলতে মই মৌ বিহুৰ বিষয়ে ইমান বিশেষ নাজানো কিন্তু আজিকালি যিহেতু সোশ্যাল মিডিয়াত পটককে সকলো বস্তু উপলব্ধ একদম সৰুৰ পৰা ধৰা ডাঙৰলৈকে বয়সস্থ জনৰ পৰা সকলোৱে সেইটো মানে ব্যৱহাৰ কৰে একদম সেইটো হিচাপত মানে আমি কিছুমান বস্তু যদিও আছিল তাৰ পৰা অতৰাই যদি চলিব পাৰি সেইটো ভালকে ক'লো তেওঁ বিবেচনা কৰি লোৱা ভাল কাৰণ যেহেতু তেওঁক ফলো কৰে বা তেওঁ ভাল পায় ভাল পোৱাটো তেওঁ বৰ্তাই ৰাখিব পাৰিলে আমাৰো ভাল লাগে কাৰণ আমিও যেহেতু তেওঁক ভাল পাওঁ মই এগৰাকী মানুহক ভাল পাওঁ তেওঁক কোনোবা বেয়াকৈ ক'লে মোৰ বেয়া লাগে গতিকে তেওঁ ভাল পোৱা কামখিনি কৰি ল'ব পাৰিলে ভাল হয় নেকি তেওঁ বিবেচনা কৰা উচিত হয় আৰু মোৰ বিহুৰ বিষয়ে আমি গম পালো আৰু বিশেষ আমি অধ্যয়ন কৰি চাব লাগিব বিশেষ আমিও নাজানো বহুত বেছি মানে বক্তব্য আমি ইমান নাজানো কিন্তু বিজ্ঞজনে যিখিনি লিখিছে আৰু গতিকে সেইখিনিৰ পৰা কৈছো আৰু সেইটো চোৱা ভাল আৰু সেইটো চোৱা ভাল কাৰণ তেখেতৰ গোটেই পৰিয়ালটোৱে এটা নাম থকা পৰিয়াল তেখেতৰ খুৰাক গুৱাহাটী ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বা অন্য এটা খুৰাকৰ কথা যদি কওঁ শ্যামকানু মহন্ত তেওঁ ভাল জনাজাত মানুহ গতিকে গোটেইখিনি কথা চাই লোৱা ভাল আচলতে আমাৰ জনা শুনা ব্যক্তিৰ পৰা আমি বহুত কথা শিকো সেইখিনি মানে মানুহে যদি তেনেকুৱা হঠাৎ কৈ দিয়ে আৰু বেয়া লাগে বাৰু সেইটোৰ পৰা আমি অকমান আঁতৰত যাওঁ নহয় জানো ঋষিকেশতো বহুত সাহিত্যৰ অধ্যয়ন কৰা মই গম পাইছোৱে বহুত নকৰো গম পাইছো ভাল পোৱা এইবাৰ সাহিত্য সভাত এইবাৰ কিমান বিতৰ্ক হ'ল তুমি অৱগত তাৰ বিষয়ে তুমি আচলতে সাহিত্য সভাতো তুমি যিমানখিনিৰ পৰা জনা হৈছা সাহিত্য সভাৰ বিষয়ে তাৰ পৰা বৰ্তমান সময়লৈকে এইবাৰ সাহিত্য সভাত যিখিনি বিতৰ্ক হ'ল তাৰ বিষয়ে তুমি কি ক'বা বাৰু তাৰ বিষয়ে কি কম আচলতে মোৰ এই বিষয়ত ভিডিঅ' এটাও কৰি থোৱা আছে সাহিত্য সভাৰ বিতৰ্কৰ বিষয়ে আপোনালোকে যদি সময় পায় মোৰ মাধ্যম বুলি চেনেল এটা আছে গৈ চাব পাৰে কি কম যিখন সাহিত্য সভাৰ আসন ডক্টৰ ভূপেন হাজৰিকা হোমেন বৰগোহাঁই হীৰেণ গোহাঁইৰ দৰে ব্যক্তিয়ে অলংকৃত কৰি থৈ দিছে তিনিটাকৈ যিখন সাহিত্য সভা বা যিখন সাহিত্য ক্ষেত্ৰ যিখন ৰাজ্যৰ পৰা তিনিটাকৈ জ্ঞানপীঠ বঁটা পাইছে তেনেকুৱা এটা প্ৰেক্ষাপটত যেতিয়া নিৰ্বাচনৰ সময়ত মাৰপিট হয় মই ভাবো অসমৰ বৌদ্ধিক সমাজৰ বাবে তাতকৈ লজ্জানত হোৱা বিষয় বা তাতকৈ নিম্ন পৰ্যায়ৰ এটা বিষয় বা প্ৰেক্ষাপট বোধহয় অসমৰ বৌদ্ধিক ইতিহাসত আৰু বেলেগ হোৱা নাছিল গতিকে সাহিত্য সভাৰ বাবে এই মাৰপিট হোৱা ঘটনাটো এটা কিন্তু তেওঁলোকৰ বাবে এইটো এটা বহুত ডাঙৰ কথা তেওঁলোকৰ বাবে এইটো বহুত ডাঙৰ লজ্জাজনক কথা এই কথাটো তেওঁলোকে চাব লাগে দ্বিতীয়তে মই ক'বলৈ বিচাৰিম আপুনি যিটো ক'লে বিতৰ্ক বুলি কওঁতে এইবাৰ এটা কথা হৈছিল যে বিজ্ঞান মেলা ভাৰ্চেছ বাণিজ্য মেলা আচলতে চাবচোন আমাৰ অসমীয়া জাতিটো আপুনি যদি চাই অসমীয়া জাতিটো বাণিজ্যৰ ক্ষেত্ৰত কি পৰ্যায়ত আছে আৰু আমাৰ অসমৰ প্ৰত্যেকখন চহৰত যিটো বাণিজ্যিক দিশ যিটো মূল বাণিজ্যিক দিশ সেই মূল বাণিজ্যিক দিশটোত এটা সম্প্ৰদায়ে এনেকুৱাকৈ আধিপত্য বিস্তাৰ কৰি থৈ দিছে তাৰ কাৰণটো কি তাৰ কাৰণটো এয়াই যে আমাৰ অসমীয়া জাতিটোৰ এই যিটো ব্যৱসায়ৰ প্ৰতি অনীহা এই ব্যৱসায়ৰ প্ৰতি যিটো এটা নয়ৰ্থক ভাৱ এই ভাৱটোৰ কাৰণেটো আৰু এই ভাৱটোৰ প্ৰতিফলন সাহিত্য সভাত হৈছে বিজ্ঞান মেলা ভাৰ্চেছ বাণিজ্য মেলা হ'ব পাৰে কেনেকে আৰু যদি বিজ্ঞান মেলা ভাৰ্চেছ বাণিজ্য মেলা হয় তেতিয়াহ'লে সাহিত্য সভাৰ গ্ৰন্থ মেলা কেইখনতো বাণিজ্য সভাৰ এটা অংশ বুলি আমি ক'ব লাগিব কাৰণ যোনে যোনে কিতাপ লিখি আছে তেওঁলোকৰ কিতাপ যদি বিক্ৰী নহয় তেতিয়াহ'লে তেওঁলোকে লিখিব কিয় আৰু বিক্ৰী হোৱা কাৰবাৰটোতো বাণিজ্যই গতিকে মই ভাবো বিজ্ঞান মেলা তেওঁলোকে পাতিছে কিন্তু বিজ্ঞান মেলা পাতিছে গাঁৱে ভূঞে বিজ্ঞান মনস্কতা গঢ় দিয়াত সাহিত্য সভাই কি ভূমিকা লৈছে আজিওতো গাঁৱে ভূঞে মই যদি কওঁ
মহিলা মানুহৰ যিটো মাহেকীয়া হয় মাহেকীয়াৰ ক্ষেত্ৰত আজিৰ তাৰিখতো কিমান বেছি অন্ধবিশ্বাস প্ৰচলিত হৈ থাকে তাৰোপৰি কিমান নানানটা অন্ধবিশ্বাস গতিকে সাহিত্য সভাই সেই অন্ধবিশ্বাসসমূহ আঁতৰোৱাতহে ভূমিকা লোৱাটো দৰকাৰ বাণিজ্য মেলাৰ বিপৰীতে বিজ্ঞান মেলাক প্ৰস্থাপন কৰাতকৈ আৰু মই তেনেকে ভাবো আৰু মই ভাবো সাহিত্য সভাসমূহ বিতৰ্কৰ ঊৰ্ধ্বত যোৱা উচিত সাহিত্য সভাত বিতৰ্ক হওক সাহিত্য সভাত বিতৰ্ক হ'বই ভাল ভাল মই সাহিত্য সভাত যদি সাহিত্য সমালোচনাক লৈ কিবা বিতৰ্ক হয় তেতিয়া সেই বিষয়ে কৈও ভাল লাগে সাহিত্য সভাত যেতিয়া মাৰপিট হব গাঁৱৰ সৰু ল'ৰা ছোৱালীৰ দৰে ক্ৰিকেট খেলোতে মাৰপিট হব তেতিয়া আচলতে কবলৈ আমি লজ্জাবোধ কৰো অসমীয়া বুলি আচলতে আমাৰ এটা লাজ লাগে আচলতে সেইখিনিয়ে কম মই হ'ব লাগে ক'ত কোনে ভাল লিখিছে কোনে বেয়া লিখিছে কোনে কিমান ওপৰত গৈছে হ'ব লাগে সেই আলোচনা হয় আমাৰ কাজিয়া নৱপ্ৰজন্মক সাহিত্যৰ প্ৰতি কেনেকৈ আগবঢ়াই নিব পাৰো আজিৰ সামাজিক মাধ্যমৰ যুগত সামাজিক মাধ্যমৰ এই নয়ৰ্থক যুগত কিদৰে নৱপ্ৰজন্মক সাহিত্যৰ প্ৰতি কিতাপৰ প্ৰতি আকৃষ্ট কৰিব পৰা যায় সেই বিষয়ে আলোচনা হ'ব লাগিছিলতো কিন্তু আলোচনা হৈ আছে কিহক লৈ বা আপোনাৰ কি সংঘটিত হৈ আছে কি এইখিনি দিলে হ'বনে দিয়া আৰু অলপ দিবা আৰু এক চামুচ দিবা আদা নহৰু দি আছো মানে শুকান জলকীয়া একেলগে পিচি থৈ দিছো হ'ব পিছত দিবা হ'ব মই আচলতে অকণ গাইড কৰি আছে বাইদেউ বেয়া নাপাব আলুটো দিব বিচাৰিছো অকণমান বাইদেউ সহায় কৰিছে দেই দৰ্শকে বেয়া নাপাব নাই বুজি পায় ল'ৰা মানুহৰ দুখ এইবিলাক আৰু ল'ৰা মানুহ বুলি নকওঁ বাৰু মই এইটো নাৰীবাদৰ বিপক্ষ মন্তব্য হৈ যাব সস্তা হয় আৰু কিন্তু সেই আৰু জনা হোৱা নাই তুমি ভাজি ল'বা নে নাই মাংসখিনি দিয়ে দিবা মাংসখিনি দিলেও ভাল হ'ব নেকি দি নহ'লে হেৰি হৈ যাব ন মাংসখিনি দি দিয়া এয়া মানে আলু দি দিলে আৰু এতিয়া দি দিব চিকেন খিনি মই দি দিওঁ নে দি দিয়া মই অকমান লৰাই দিওঁ পাৰিবা দৰ্শকসকলৰ জ্ঞাতাৰ্থে এটা কথা কওঁ জীৱনত প্ৰথমবাৰ মাংস বনাইছো আৰু সেয়াও অন কেমেৰা বনাইছো গতিকে পাকঘৰক সেইবাবেও এটা ধন্যবাদ দিলো এটা নতুন কলাও শিকোৱা হ'ল আমিও খাবলৈ পাম নতুন ৰান্ধনীৰ হাতেৰে কিন্তু বহুত মানে চেণ্টটো খুব ভাল আহিছে বুলি কৈছে আৰু কেমেৰামেনেও কৈছে মানে গোন্ধটো বোলে মাংস নিদিয়া আগতে মাংস গোন্ধাইছে মানে সোৱাদ হ'ব ভাল হ'লে ভাল বাৰু ঠিক আছে আমি আগবাঢ়ো বাকী অংশলৈ নিমখটো 1.5 চামুচ মান দি দিম অলপ পানী দিয়া যাব নহয় 1.5 চামুচ মান লাগিব গ'ল এতিয়া এতিয়া মানে মেইন ইনগ্ৰেডিয়েণ্ট নিমখ আৰু জুবিন গাৰ্গে কয় নহয় মই অসমীয়া সংগীত জগতৰ কাৰণে নিমখ যিটো নহ'লে নচলিব দাইলতো দিয়ে আলু পিটিকাটো দিয়ে মাংসটো দিয়ে গতিকে জুবিন গাৰ্গ বুলি নকওঁ বাৰু নিমখ দিলো আৰু কেনেকুৱা লাগিছে ৰান্ধি বাৰু সুন্দৰ লাগিছে তোমাৰ অৱস্থাটো বেয়া হৈ গৈছে 64টা কলাৰ ভিতৰত পৰে নে ৰন্ধাটো পৰে নপৰেও যদি মই নাজানো বাৰু পৰে কিয় নপৰিব ৰন্ধাটো এটা কলা এইটো এটা যদি নপৰে অঘোষিত কলা তেতিয়াহ'লে পৰে মই সহায় কৰি দিব লাগিব নেকি ভাজাত হ'ব বেয়া ভাজি আছো নাই ভাজি ঠিকে আছে তোমাৰ কষ্ট হৈছে কাৰণে কৈছো আৰু ঋষিকেশেতো নিজে বহুত কিবা কিবি লিখা যেন পাওঁ মই গমো পাইছো তুমি লিখা আৰু বহুতখিনি অধ্যয়ন কৰা তুমি কবিতাটো লিখিছাই তোমাৰ প্ৰিয় কবিতা এটা অকমান আবৃত্তি কৰি দিলে আমি ভাল পাম কবিতা আবৃত্তি কৰিম কবিতা লিখিছো মানে মই কথাখিনি কৈ লওঁ লিখা হয় আৰু কবিতা হয়নে নহয় গম নাপাওঁ লিখা যায় আৰু মনৰ ভাৱ কিবা কিবি কবিতা লিখিব লাগে কবিতা আপোনাৰ কবিতা বুলি ক'লে মই কবিতা কাৰ কবিতা পঢ়ি বেছি ভাল পাওঁ তুমি কবিতা পঢ়ি আচলতে যিকোনো এটা বস্তুৰ আৰু একেবাৰে এইটোৱে ফেভৰেট এনেকুৱা নহয় চব মানে সকলোৰে ভাল লাগে তথাপি তাৰ মাজতো হীৰেণ ভট্টাচাৰ্যৰ কবিতা এইটো হিৰুদা একেবাৰে ডেকাজনৰ পৰা বুঢ়াজনলৈ সকলোৱে ভাল পায় বাকী নীলমণি ফুকনদেৱ হওক বা বাকী আমাৰ প্ৰণৱ কুমাৰ বৰ্মন নীলিম কুমাৰ ছাৰ সকলোৱে ভাল লাগে হিৰুদাৰ কবিতা কিবা মনত আছে নেকি হিৰুদাৰ কবিতা মই আচলতে কিতাপখন লৈ আহিছো সুগন্ধি পখিলাখন মই
আপুনি যেটা আবৃত্তিৰ কথা কলে আবৃত্তি বুলি নকওঁ পাঠ কৰোঁ আৰু মই আবৃত্তি ঠিক নকৰোঁ আবৃত্তিটো এটা কলাটো পাঠ কৰা যায় আৰু তো হিৰুদাৰ এটা কবিতা মোৰ বিৰাট ভাল লাগে মই ইয়াৰ মাজতে তোমাক কথা এটা সুধো দেই তুমি কৰিবা বাৰু তুমিতো ৰঙিয়া কলেজত পঢ়িছিলা ন তোমাক মই ময়ো আগতে ডিবেট কৰিছিলো কলেজত মই কলেজত প্ৰায় মানে চব মানে সাহিত্য বিষয়ে চব পুৰস্কাৰ পাওঁ বাৰু দেই কৰিছিলো তাৰপিছত মই এৰি দিলো বাৰু কলেজত গুচি গলো মই নাৰ্ছিং পঢ়িব গলো কিন্তু তেতিয়া খুব কম সংখ্যকে মানে ভাগটো কম সংখ্যকে লয় তোমালোকৰ ইয়াত কেনেকুৱা বাৰু ডিবেটৰ ৰঙিয়া কলেজত ডিবেটৰ পৰিৱেশ আগতে থকা বুলি শুনিছিলো এতিয়া ডিবেটৰ পৰিৱেশ একেবাৰে বেয়া কিয় বেয়া এই কথাৰ ক্ষেত্ৰত ৰঙিয়া কলেজৰ অধ্যক্ষ হওক বা ৰঙিয়া কলেজৰ ফেকাল্টি হওক কৰ্তৃপক্ষ হওক বা ছাত্ৰ সন্থাই হওক ছাত্ৰ সন্থা বুলি কলে মই ইউনিয়ন বডিৰ কথা কলো সকলোৱে এই কথাটো মন দিব লাগে ৰঙিয়া কলেজত ডিবেটৰ পৰিৱেশ বহুত বেয়া দুজন বা এজনহে ওলায় মোৰ সময়ত মই অকল ডিবেট কৰিছিলো ৰঙিয়া কলেজৰ পৰা তাকো ডিবেট কৰিব তেনেকে আচলতে পৰিৱেশটো নাই ডিবেট কৰাৰ মই যেতিয়া কৰিছিলো তোমাৰ 2008-9ত তেতিয়া কিমান আছিল জানা 10টা 8টা 9টা তাৰ ওপৰত মানে নহয় আপোনাৰটো ভালেই আমাৰটো ডিবেটৰ পৰিৱেশ বহুত বেয়া আৰু মই কৰিছিলো বুলি কলো এইটো ভুল হ'ব আমি কেইজন মানে আৰু পূজা বুলি এগৰাকী ছোৱালী আছিল মই এনেকে 2-3 জন মানে কৰিছিলো তাকো বাহিৰলৈ ময়ে বেছিভাগ যোৱা আছিলো বা পূজাও হৈছিল মোৰ লগত এনেকুৱা গতিকে ডিবেটৰ পৰিৱেশটো আৰু ইণ্টাৰেষ্টিং কথাটো ৰঙিয়া কলেজত অসমৰ এখন ঐতিহ্যমণ্ডিত তৰ্ক প্ৰতিযোগিতা যিসকলে তৰ্কৰ লগত জড়িত তেওঁলোকে প্ৰত্যেকে সেই তৰ্ক প্ৰতিযোগিতাখনৰ নাম জানে বা এতিয়ালৈ অসমত যিসকলে তৰ্ক কৰি নাম কৰিছে সকলোৱে প্ৰায় সকলোৱে সেই তৰ্ক প্ৰতিযোগিতাখনত ভাগ লৈছিল সেইখন হৈছে সিদ্ধিনাথ শৰ্মা মেমৰিয়েল ডিবেট সিদ্ধিনাথ শৰ্মা পৌৰণি তৰ্ক প্ৰতিযোগিতা সদৌখন ভিত্তিক মানে ডিবেট যোনে কৰিছিল তেওঁ সেইখনৰ নাম জানে গতিকে তেনেকৈ এখন তৰ্ক প্ৰতিযোগিতা পাতি ৰঙিয়া কলেজত আজিৰ তাৰিখত কিয় তৰ্কৰ পৰিৱেশটো বেয়া সেই কথাটো নিশ্চয় তুমি অকল ৰঙিয়া কলেজত নহয় আচলতে মানে অসমৰ প্ৰায় কলেজতে এই অৱস্থাটো মানে তৰ্ক মানে কম বুলি ক'লে হ'ল আৰু মানে ক'ব গ'লে আপোনাৰ কটন গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দৰং কলেজ এনেকুৱা ধৰণৰ কেইখনমান কলেজ আছে কিন্তু আমাৰ মানে বাকীখিনি বহুত বেয়া নলবাৰী কলেজতো বৰ বেয়া নহয় কিন্তু মই জনাত ভালেই তাৰ পৰা ভাল ডিবেটৰ তুমি তাৰ বিষয়ে কিবা কমা নেকি ক'ব মানে এতিয়া বৌদ্ধিক পৰিৱেশটো নোহোৱা হৈ গৈছে নে ছাত্ৰ ছাত্ৰীৰ অধ্যয়ন কমি গৈছে নে কৰ্তৃপক্ষই সেই পৰিৱেশটো গঢ় দিয়াত ব্যৰ্থ হৈছে এই গোটেই কথাখিনি কিন্তু চিন্তনীয় যদি বৌদ্ধিক পৰিৱেশ নোহোৱা হৈ গৈছে বৌদ্ধিক পৰিৱেশ গঢ় দিয়াত ছাত্ৰ সন্থাৰ ভূমিকা আছে বৌদ্ধিক পৰিৱেশ গঢ় দিয়াত অভিভাৱকৰ ভূমিকা আছে লগতে কৰ্তৃপক্ষ বা সামগ্ৰিক গোটেই ব্যৱস্থাটোৰ ভূমিকা আছে কিন্তু আমি এই কাৰণেই ক'ব নোৱাৰো কাৰণ যিটো সময়ত বাকি কলেজত ডিবেটৰ পৰিৱেশ কমি যোৱা বুলি আমি কৈ আছো সেই একেটা সময়ত কিন্তু মই যিকেইখন কলেজৰ বা বিশ্ববিদ্যালয়ৰ নাম সেইকেইখনত কিন্তু ডিবেটৰ পৰিৱেশটো কমি যোৱা নাই কাৰণ আমি যেতিয়া এখন উচ্চ মানদণ্ডৰ বা সদৌখন ভিত্তিক তৰ্ক প্ৰতিযোগিতাত ভাগ লওঁ তেতিয়া তেনেকুৱা তৰ্ক প্ৰতিযোগিতাত কিন্তু 20-30 জন প্ৰতিযোগী থাকে গতিকে পৰিৱেশটো নাই বুলি আপুনি গোটেই অসমত ক'ব নোৱাৰে কিন্তু কিছু কিছু ঠাইত কিয় কমি আছে সেই ঠাইৰ নেতৃস্থানীয় ব্যক্তিসকলে সেই কথাটো কিন্তু মন দিয়া উচিত হয় সাহিত্য হৈছে আমাৰ মানে শিপা বুলি ক'ব লাগিব নহয় জানো সাহিত্যই আমাৰ ভাষা জীয়াই ৰাখিব আমাৰ গোটেই সংস্কৃতিয়ে বজাই ৰাখিব নহয় জানো সাহিত্য তৰ্ক এইবিলাক কি আমাৰ বৌদ্ধিক কচৰত আমাৰ জাতিটোৰ বৌদ্ধিক মানদণ্ড আমাৰ জাতিটোৰ যিমানখিনি ল'ৰা ছোৱালী সাহিত্যৰ লগত জড়িত হ'ব যিমানখিনি ল'ৰা ছোৱালী তৰ্কৰ লগত জড়িত হ'ব তাৰ অৰ্থ কি তাৰ অৰ্থ এইটোৱে আমাৰ জাতিটোৰ বৌদ্ধিক চৰ্চাৰ মানদণ্ড সেইটো আমাৰ জাতিটোৰ ইমানখিনি ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটা কথাক বৌদ্ধিকভাৱে বিশ্লেষণ কৰিব পাৰে তৰ্ক কৰে মানে কি আপুনি যিকোনো এটা কথাক যৌক্তিকভাৱে বিশ্লেষণ কৰে সেইবাবে আপুনি তৰ্ক কৰিছে গতিকে আচলতে সেইটো বৌদ্ধিক মানদণ্ড গতিকে সেই বৌদ্ধিক মানদণ্ডটো কমি অহাটো নিশ্চিতভাৱে এইটো এটা ভাল কথা নহয় গতিকে সেইবাবে সেই কথাটো নেতৃস্থানীয় ব্যক্তি বা সামগ্ৰিকভাৱে সকলোৱে চৰকাৰেও এই সকলো সামগ্ৰিক কথাবিলাকত মন দিয়া উচিত বহুত ধুনীয়া কথা ক'লে আচলতে আমি এই কথাখিনি মানে আমাৰ ঋষিকেশ হৈছে এজন আমাৰ যুৱ প্ৰজন্মৰ এনেকুৱা এজন যুৱক যিজনে হয়তো এই ক্ষেত্ৰত অলপ হ'লেও আগবঢ়াই নিব পাৰিব বুলি মোৰ তেওঁৰ পৰা আশা হৈছে বাৰু যে কি নহওক আমি সেই তেওঁ সাহিত্য চৰ্চা যিহেতু কৰিয়ে থাকে মই তেওঁৰ পৰা এটা কবিতা মানে আবৃত্তি বুলি ক'ম আৰু তেওঁৰ পৰা মই পাঠ কৰিব ঠিক আছে তেতিয়াহ'লে তোমাৰ পৰা শুনিম এটা আমি কবিতা
হিৰুদাৰ এই কবিতাটোৰ এইখিনি মোৰ বিৰাট ভাল লাগে